জাগিৰোডৰ আমকটা পাহাৰত শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ২১তম ৰথযাত্ৰা মহোৎসৱ। প্ৰতিকূল বতৰৰ মাজতো সহস্ৰাধিক ভক্তৰ ভিৰ। প্ৰতিকূল বতৰকো নেওচি বৃহস্পতিবাৰে এক উখল মাখল পৰিৱেশৰ মাজত জাগিৰোড সমজিলাৰ অন্তৰ্গত আমকটা কুমৈ পাহাৰৰ শিখৰত থকা শ্ৰী শ্ৰী জগন্নাথ ধামত অনুষ্ঠিত হয় ২১ সংখ্যক জগন্নাথ ৰথযাত্ৰা মহোৎসৱ। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৮০০ মিটাৰ উচ্চতা প্ৰকৃতিৰ এক নৈসংগিক পৰিৱেশত স্থাপিত শ্ৰী শ্ৰী জগন্নাথ পুৰী ক্ষেত্ৰত অনুষ্ঠিত এই ৰথযাত্ৰাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে। সুসজ্জিত ৰথত স্থাপন কৰা জগন্নাথৰ বিগ্ৰহ ভক্তসকলে ধুনুচা মন্দিৰলৈ লৈ যায়। আনহাতে দূৰ দূৰণিৰ পৰা অহা ভক্তসকলে এই মহোৎসৱত অংশগ্ৰহণ কৰি উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে চৰকাৰে পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ আঁচনি গ্ৰহণ কৰিলে অদূৰ ভৱিষ্যতে গুৱাহাটী মহানগৰীৰ পৰা নিচেই কাষতে থকা এই ধামখন পৰ্যটনৰ এক আকৰ্ষণস্থলী হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰি এই ক্ষেত্ৰত চৰকাৰ তথা স্থানীয় মন্ত্ৰী পীযুষ হাজৰিকালৈ আহ্বান জনায় উদ্যোক্তাসকলে। জাগিৰোডৰ পৰা চানু গগৈৰ ৰিপৰ্ট AIN লাইভ। আজি আমি আমকটাৰ এই জগন্নাথ ধামত অগণন ভক্তপ্ৰাণ ৰাইজ সমবেত হৈছে। আমাৰ ২১তম যিটো ৰথযাত্ৰা মহোৎসৱ, এই মহোৎসৱ আমাৰ ২১ বছৰ ধৰি এতিয়া পালন কৰা হৈ আহিছে। জগন্নাথ পুৰী উৰিষ্যাৰ পৰা আমাৰ ২১ বছৰ আগতেই তাৰ পৰা প্ৰতিমা আনি ইয়াত স্থাপন কৰিছিল আমাৰ শ্ৰী শ্ৰী বৰ্ণক্ষেত্ৰ মৰিগাঁৱৰ ভৱানন্দ গোস্বামী প্ৰভুৱে। তেতিয়াৰ পৰাই ৰাইজসকলে সুন্দৰভাৱে এই মহোৎসৱভাগ পালন কৰি আহিছে আৰু সময় বাগৰাৰ লগে লগে ভক্তৰ সোঁত বৈছে ইয়ালৈ। অগণন ভক্ত আহে আৰু তেওঁলোকে এটা ভক্তিৰ পৰিৱেশ এটা সৃষ্টি কৰে। আমি কালি আমাৰ অধিবাস আছিলে, যোৱা ভাগৱত পাঠো হৈছিলে যোৱা ৰাতি। তেতিয়া আমাৰ ধৰ্মধ্বজা উত্তোলনৰ পৰা আৰম্ভ কৰি ধনুচা ধামত উত্তোলন ২১খন আমি ২১তম যিহেতু ২১খন আমি পতাকা উত্তোলন কৰিছোঁ আৰু ধ্বজা উত্তোলন ইতিমধ্যে আমাৰ হৈ গৈছে। গতিকে আমি ভক্তপ্ৰাণ ৰাইজ, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ভক্তপ্ৰাণ ৰাইজ আহে আৰু তেখেতসকলে ইয়াৰ পৰা সঁচাকৈ আমাক যিটো কৈ যায় আমি আনন্দিত অনুভৱ কৰিছোঁ। কিন্তু এটা কথা, পাহাৰলৈ বগাওঁতে ৰাইজে অকণমান কষ্ট অনুভৱ কৰে, কিন্তু তাৰ পিছত কিন্তু তেওঁলোকে ইয়াত আহি যথেষ্ট আনন্দ অনুভৱ কৰে। আগতে যথেষ্টখিনি অসুবিধা আছিলে আমাৰ, বিশেষকৈ থকা আমাৰ যিটো মন্দিৰ, এতিয়া ঘুনুচাটো সুন্দৰভাৱে আমাৰ স্থাপন কৰি দিছে ঘুনুচা মন্দিৰভাগো, আৰু আমাৰ মন্দিৰভাগো সুন্দৰ হৈছে। কিন্তু ইয়াতে যাতায়াতৰ কাৰণে অকণমান অসুবিধা, যাতায়াতৰ ৰাস্তাটো আৰু অলপ আহল বহল কৰি যদি দিয়া যায়। আৰু পানীটো এতিয়া সমস্যা হৈছে। এইবাৰ ২১তম বৰ্ষৰ অতিক্ৰম কৰিছে আৰু লগতে আমাৰ যথেষ্ট ভক্তপ্ৰাণ ৰাইজ আহিছে। যদিও বৰষুণ, তথাপিও আমাৰ যথেষ্ট ভক্তৰ ভিৰ সমাৱেশ আৰু যথেষ্ট আনন্দিত হৈছোঁ আমি। দেখিবলৈও মনোমোহাৰ দৃশ্য, পাহাৰৰ মাজত ৭৫০ মিটাৰ ওপৰত ইমান মনোমোহাৰ দৃশ্য, ভালো লাগে আহি। ভক্তবিলাকে যিবিলাক আহিছে বহুত আনন্দিত পায়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।